নমস্কাৰ স্বাগতম জনাইছোঁ জব এডুকেশ্যন ইউটিউব চেনেল টু জবলৈ বন্ধু বান্ধৱীসকল মই টু জব চেনেলৰ জৰিয়তে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন চৰকাৰী বেচৰকাৰী চাকৰিৰ বিজ্ঞাপন আলোচনা কৰোঁ। আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ বিভাগ AIWTDSৰ এটা বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এই বিজ্ঞাপনটোৰ সবিশেষ জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা ৰাখিলোঁ। যদি বন্ধু বান্ধৱীসকল আপোনালোক মোৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা অল নটিফিকেশ্যনটো অন কৰি দিয়ে যেন। আৰু যদি আপোনালোকে ভিডিঅ'টো ফেচবুকত চাই আছে তেনেহ'লে পেজটো ফ'ল' কৰি দিবলৈ নাপাহৰিব। আহক আমি আজিৰ বিজ্ঞাপনটো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। অসমৰ যিটো বিভাগৰ পৰা বিজ্ঞাপনটো আহিছে বিভাগটো হৈছে অসম আভ্যন্তৰীণ জল পৰিবহণ উন্নয়ন সমিতি, অৰ্থাৎ আছাম আইচলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ছ'চাইটি। এই আছাম আইচলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ছ'চাইটিৰ পৰা যিটো বিজ্ঞাপন আহিছে মই সেই বিজ্ঞাপনটো আপোনালোকক দেখাব বিচাৰিছোঁ। এই যিটো বিজ্ঞাপন এই বিজ্ঞাপনটো আপোনালোকে চাওক। ইয়াতে আপোনালোকৰ এনভাইৰনমেণ্ট স্পেচিয়েলিষ্ট পদৰ কাৰণে বিজ্ঞাপনটো আহিছে। এইটো নিশ্চয় আপোনালোকে দেখা পাইছে, এনভাইৰনমেণ্ট স্পেচিয়েলিষ্ট। এই জবটো হৈছে আপোনালোকৰ লোকেশ্যনটো গুৱাহাটী, আৰু ইয়াৰ কাৰণে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনৰ টাইমটো আপোনালোকক দিছে 10 AM to 11 AM। ৰাতিপুৱা 10 বজাৰ পৰা 11 বজাৰ ভিতৰত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। কিমান তাৰিখত কৰিব লাগিব সেইটো আপোনালোকক ইয়াতে দিয়া হৈছে 19 ফেব্ৰুৱাৰী 2025। 19 ফেব্ৰুৱাৰী 2025ত দিনা আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা 11 বজাৰ ভিতৰত অফিচত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব 11 বজাৰ পৰা 1 বজাৰ ভিতৰত। এইটো ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। আপোনালোকৰ ডকুমেণ্টছসমূহ তালৈ লৈ যাব লাগিব আৰু এখন স্পেচিয়েল ফৰ্ম থাকিব। সেই ফৰ্মখন ফিল আপ কৰি আপোনালোকে ডকুমেণ্টসহ ডিপাৰ্টমেণ্ট অফিচত আপোনালোকে যাব লাগিব। কোন অফিচত যাব লাগিব তাৰ ভেনুটো মই আপোনালোকক জনাই দিছোঁ। আপোনালোকে ভেনুটো চাওক, ইয়াতে দিয়া আছে কোন ঠাইত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। AIWTD অৰ্থাৎ আছাম আইচলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডিপাৰ্টমেণ্ট ছ'চাইটি, 3rd ফ্ল'ৰ, ডাইৰেক্টৰেট অফ আইচলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট, উলুবাৰী, গুৱাহাটী 7 আছাম। এই এড্ৰেছত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব। গতিকে আপোনালোকে ৰাতিপুৱা 10 বজাৰ পৰা 11 বজাৰ ভিতৰত এই এড্ৰেছত যাব লাগিব। গৈ তাতে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব আৰু 11 বজাৰ পৰা 1 বজাৰ ভিতৰত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। গতিকে আপোনালোকে ইয়ালৈ যাব লাগিব। যাবৰ কাৰণে আপোনালোকে লগত নিবলগীয়া যাৱতীয় নথিপত্ৰসমূহ মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ কি কি প্ৰয়োজন হ'ব। ইয়াতে আপোনালোকৰ প্ৰথম লাগিব এজৰ চাৰ্টিফিকেট, কোৱালিফিকেশ্যন, এক্সপেৰিয়েঞ্চ, চেল্ফ এটেষ্টেড ফটোকপিজ, আৰু লগতে আপোনালোকৰ 2 কপিজ অফ ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এণ্ড যিটো ডিপাৰ্টমেণ্টৰ ফালৰ পৰা দিয়া এপ্লিকেশ্যন ফৰ্ম, সেই এপ্লিকেশ্যন ফৰ্মখন আপোনালোকে লগত নিব লাগিব। এইখিনি লৈ আপোনালোকে এই টাইমত যাব লাগিব। ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতা আৰু বয়সৰ কথা যিখিনি প্ৰয়োজন আছে এইখিনিৰ বিষয়ে জানিবলৈ হ'লে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়া মই আপোনালোকক এইখিনি কথাও জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, বিজ্ঞাপনটোৰ আপোনালোকে দেখিছে এইটো পোষ্টৰ কাৰণে যিহেতু আহিছে, এনভাইৰনমেণ্ট স্পেচিয়েলিষ্ট পদৰ কাৰণে যিহেতু আহিছে, ইয়াৰ কাৰণে আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ কথা ইয়াতে উল্লেখ কৰিছে। মাষ্টাৰ ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী, আপোনালোকৰ মাষ্টাৰ ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী থাকিব লাগিব। কি কি ডিপাৰ্টমেণ্টত চাওক আপোনালোকে, এনভাইৰনমেণ্ট প্লেনিং, এনভাইৰনমেণ্ট ইঞ্জিনিয়াৰিং বা এনভাইৰনমেণ্ট ছায়েন্সত, এই 3টা বিভাগত যদি আপোনালোকৰ পোষ্ট গ্ৰেজুৱেট ডিগ্ৰী বা মাষ্টাৰ ডিগ্ৰী আছে তেনেহ'লে আপোনালোকে এই পদৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াৰ লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চৰ কথাও ইয়াতে আহিছে। ইয়াতে এক্সপিৰিয়েঞ্চৰ কথাকেইটা দিয়া হৈছে, আপোনালোকে এইকেইটাও চাই ল'ব পাৰিব কি কি এক্সপিৰিয়েঞ্চ ইয়াতে প্ৰয়োজন হ'ব। আৰু ঠিক তেনেধৰণে আপোনালোকৰ ইয়াতে যিখিনি বস্তু প্ৰয়োজন হয় সকলোখিনি বিষয়ে ইয়াতে উল্লেখ কৰা আছে, আপোনালোকে চাই ল'ব পাৰিব। ডিটেইলছ আপোনালোকক ইয়াত দিছে এই পদকেইটাৰ কাৰণে, ইয়াতে গোটেইখিনি বস্তু আছে, আপোনালোকে চাই ল'ব
মই আপোনালোকক ইয়াতে এই বস্তুটো ক'ত পাব মই এইখিনি কথা কৈ দিছোঁ। আপোনালোকে মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত যাব। ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ আপোনালোকে এই বিজ্ঞাপনটোৰ বিষয়ে গোটেই লিংকটো পাব। সেই লিংকত গৈ আপোনালোকে এইখিনি ডাউনলোড কৰি ল'ব পাৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। থেংক ইউ।